নমস্কাৰ, দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ সংস্কৃত বিষয়ৰ নতুন পাঠ্যপুথি এইবছৰ দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠ্যপুথিসমূহ সলনি কৰা হৈছে। এই চেনেলৰ জৰিয়তে দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সকলো পাঠৰ প্ৰশ্নোত্তৰ, অসমীয়া অনুবাদ আৰু সংস্কৃত পঠন আগবঢ়োৱা হৈছে। আজিও অষ্টম শ্ৰেণীৰ পঞ্চমহ পাঠঃ দশপুত্ৰ সম দ্ৰুমঃ এই পাঠটি অসমীয়া অনুবাদ আগবঢ়োৱা হৈছে। ইতিমধ্যে সংস্কৃত পঠন কেনেধৰণে দিয়া হয় দেখুওৱা হৈছে। গতিকে আজি সংস্কৃত পঠনটো দিয়া নাই, কেৱল অসমীয়া প্ৰতিটো শাৰীৰ অনুবাদ কেনেকুৱা ধৰণে হ'ব সেয়া দিয়া হৈছে। লগতে ইয়াত প্ৰশ্নোত্তৰসমূহ দিয়া হৈছে। গতিকে ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা। লগতে কমেণ্ট কৰি কিবা জানিবলগীয়া থাকিলে সুধিবা। পঞ্চম পাঠ 10 পুত্ৰৰ সমান এজোপা গছ। আমাৰ চাৰিওফালে গছ গছনি আছে। গছবোৰেই হৈছে জীৱনৰ মূল। এইবোৰ কেৱল অক্সিজেনৰ উৎস নহয়, ভাল ফল, সুগন্ধি ফুল, ছাঁ, পৰিৱেশ আৰু ৰোগ নিৰ্মূলৰ উৎস। ইয়াৰে তুলসী গছ, আহঁত গছ, বট গছ, নিম গছ, আম গছ আৰু অশোক গছ প্ৰসিদ্ধ। গছবোৰে আনৰ উপকাৰ কৰে। তুলসী গছ ভাৰতৰ আটাইতকৈ পবিত্ৰ বনৌষধি আৰু সৰ্বাধিক প্ৰাণবায়ু প্ৰদানকাৰী গছ। তুলসী ভগৱান বিষ্ণুৰ প্ৰিয়। ইয়াৰ পাতবোৰ সুগন্ধিযুক্ত। তুলসী গছক ঔষধৰ ৰাণী বুলি কোৱা হয়। তুলসী দুবিধ, শ্ৰী তুলসী আৰু কৃষ্ণ তুলসী। জ্বৰ, কাহ, হাঁচি, চৰ্দি প্ৰতিৰোধৰ ক্ষেত্ৰত তেজ বিশুদ্ধ কৰাৰ বাবে ই এক বৃহৎ সহায়ক। গতিকে আমি সকলোৱে নিজৰ ঘৰত তুলসী ৰোপণ কৰা উচিত। সকলোৱে জানে আৰু বিশ্বাস কৰে যে আহঁত গছ এবিধ পবিত্ৰ গছ। আহঁত গছ অচ্যুত বাস আৰু যাজ্ঞিক আদি নামো আছে। আহঁত গছ সকলো গছৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৃষ্ণই কৈছে। ইয়াৰ বৈশিষ্ট্য হৈছে যে ই দিনে নিশাই অক্সিজেন নিৰ্গত কৰে। ই কাৰ্বন ডাই অক্সাইড শোষণ কৰে, পৰিৱেশ বিশুদ্ধ কৰে। ধৰ্মীয় আৰু আয়ুৰ্বেদিক শাস্ত্ৰ অনুযায়ী ই গুৰুত্বপূৰ্ণ। ভাৰতৰ এবিধ অতি বৃহৎ ছাঁ প্ৰদানকাৰী, দীৰ্ঘজীৱী আৰু ৰোগ প্ৰতিৰোধী গছ হ'ল আহঁত গছ। অক্ষয় বটবৃক্ষ বা অমৰ বৰগছ ইয়াৰ আন এক বিখ্যাত নাম। এই গছ ভগৱান ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান মহেশ্বৰৰ বাসস্থান। ভাৰতীয় সংস্কৃতিত বটবৃক্ষক পবিত্ৰ বুলি শ্ৰদ্ধা কৰা হয়। এই গছৰ ছাঁত দেৱী সাবিত্ৰীয়ে সত্যবানক পাইছিল আৰু সেয়েহে সাবিত্ৰীৰ পূজা কৰা হয়। নিম গছ ৰোগ নিৰাময় গুণৰ বাবে বিখ্যাত এবিধ ঔষধি উদ্ভিদ। ইয়াৰ পাত, ফল আৰু কাঠ বহু ঔষধত ব্যৱহাৰ কৰা হয়। পৰিৱেশ বিশুদ্ধ কৰাত ই এক সুকীয়া ভূমিকা পালন কৰে। কৃষি কামত সাৰ ব্যৱহাৰ কৰাটো মহ আৰু অন্যান্য কীট পতংগ নিয়ন্ত্ৰণৰ বাবেও উপকাৰী। আম গছজোপাই ছাঁ আৰু ফল দিয়ে। ঘৰুৱা ব্যৱহাৰৰ বাবেও তেওঁ কাঠৰ যোগান ধৰে। আম ভাৰতৰ জাতীয় ফল। আম বৰ সুস্বাদু। গাঁৱে ভূঞে চহৰত আম গছ পোৱা যায়। এতিয়া আহিলে প্ৰশ্নোত্তৰৰ ফালে। একপদনে উত্তৰত এটা শব্দত উত্তৰ দিব লাগে। ক জীৱনস্য মূলং কে ভৱন্তি? উত্তৰম বিক্ষাহ। কে পৰোপকাৰং কুৰ্বন্তি? উত্তৰম বিক্ষাহ। তুলসী বৃক্ষ কস্য প্ৰিয়া অস্তি? উত্তৰ বিষ্ণু অথবা নারায়ণস্য। বটবৃক্ষস্য অপরং প্রসিদ্ধং নাম কিম? উত্তরম অক্ষয়বটম। ভারতস্য রাষ্ট্রীয় ফলম কিমস্তি? উত্তরম আম্রফলম। পূর্ণবাক্যেন উত্তরত কহ বৃক্ষः রোগ নিবারণায় প্রসিদ্ধः अस्ति? উত্তর নিম বৃক্ষः তুলসী বৃক্ষः চ রোগ নিবারণায় প্রসিদ্ধः ঔষধি বৃক্ষः अस्ति। কস্মিन् বৃক্ষে ব্রহ্মা বিষ্ণু মহেশ্বরানাং নিবাসः ভবন্তি? উত্তর অশ্বত্র বৃক্ষে অর্থাৎ বটবৃক্ষে ব্রহ্মা বিষ্ণু মহেশ্বরানাং নিবাসः ভবন্তি। বৃক্ষः কেষাং স্তোতः अस्ति? उत्तरम वृक्षः प्राणवायु ऑक्सीजन फल पुष्पाणां पर्यावरणस्य छायायाः रोग निर्मूलस्य च स्तोतः अस्ति।
তুলসী বৃক্ষেশ দৌ প্ৰকাৰো কৌস্ত তুলসী বৃক্ষেশ দৌ প্ৰকাৰো শ্রী তুলসী কৃষ্ণ তুলসী চ আম্রবৃক্ষ কুট্ট কুট্ট মিলন্তি গ্রামেষু নগরেষু চ আম্রবৃক্ষ মিলন্তি ঋক্ষস্থানানি পুরেত আম্রফলং বহু স্বাদিষ্টং ভবতি अस्माकं परितः वृक्षाः सन्ति भारतदेशे तुलसीवृक्षः अत्यन्तं प्रवृत्तः अस्ति तत्पश्चात् अस्ति पर्यायवाची शब्दान लिखत এতিয়া पर्यायवाची শব্দসমূহ লিখিব লাগে पर्यायवाची শব্দবোৰ কেনেধৰণে কোৱা হৈছে চোৱা বৃক্ষः তৰু পাদপः বিতপি পবিত্ৰম পাৱনম শুচি ব্ৰহ্মः পিতামহ বা বিধাতা বা চতুৰানন সহ অৰ্থাৎ পিপল বৃক্ষः স্থলপত্ৰ বটবৃক্ষः চ গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ